নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাসকললৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। পুনৰ 5 লাখ মহিলাই পাব মাইক্ৰ' ফাইনেন্সৰ ঋণৰ ৰেহাই। 5 লাখ মহিলাক ঋণৰ ৰেহাই দি মাইক্ৰ' ফাইনেন্সৰ ঋণৰ ৰেহাই সম্পূৰ্ণ কৰিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত উল্লেখ কৰি কয় আৰু সকলো মহিলাকে মুক্ত কৰা হ'ব মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বোজাৰ পৰা। লোকসভাত নিৰ্বাচনৰ পিছতে 5 লাখ মহিলাক দিয়া হ'ব ঋণৰ ৰেহাই আৰু লোকসভা নিৰ্বাচনৰ পিছতে ঋণ লোৱা মহিলাক NOC প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আৰু সদনৰ মজিয়াত এই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শীঘ্ৰেই 50,000 টকা ঋণ লোৱা মহিলাক NOC প্ৰদান কৰিব চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিব মৌলানা বদৰুদ্দিন আজমলে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিধানসভাত ভুল তথ্য দিয়াৰ অভিযোগ। বাল্য বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ভুল তথ্য দিয়াৰ অভিযোগ এইবাৰ আজমলৰ। আৰু 6ৰ পৰা 7 বছৰত মুছলমান ছোৱালীৰ বিয়া হয় বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰমাণ দিব পাৰিলে ৰাজনীতি ত্যাগ কৰাৰ ঘোষণা এইবাৰ আজমলৰ। আৰু নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু গোচৰ কৰিব মৌলানা বদৰুদ্দিন আজমলে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। চৰকাৰী ঘৰক লৈ আপোনাৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ আৰু ঘৰ লাভ কৰাত কোনো অসুবিধাৰ সন্মুখীন হ'লেই দিয়ক আপুনি অভিযোগ। নিৰ্বাচনৰ পিছতে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী পকী ঘৰ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুকলি কৰিছে 16টাকৈ ফোন নম্বৰ আৰু আপুনি কোন জিলাৰ বাসিন্দা কমেণ্টত জনাব। প্ৰতিখন জিলাতে নিয়োগ কৰা হৈছে এজনকৈ লোকপাল আৰু আপোনাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব এক কঠোৰ ব্যৱস্থা। আৰু চৰকাৰী ঘৰত দুৰ্নীতি হ'লেই ফোন কৰক আপুনি এই নম্বৰসমূহত আৰু আপুনি এতিয়াই লিখি ৰাখক এই নম্বৰসমূহ। বৰপেটাৰ বাবে মুকলি কৰা হৈছে 9435481490। ধুবুৰীৰ বাবে মুকলি কৰা হৈছে 9435324338। আমি সবিশেষ জনাইছোঁ নম্বৰকেইটা আপুনি নোট ডাউন কৰি ল'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। বিশ্বৰ কোটি কোটি ফেচবুক ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ। বিশ্বজুৰি ইনষ্টাগ্ৰামৰ একাউণ্টসমূহ হৈ পৰিল নিষ্ক্ৰিয় আৰু নিশা 8:50 হঠাৎ স্তব্ধ হৈ পৰিল ফেচবুক আৰু ইনষ্টাগ্ৰামৰ একাউণ্টসমূহ।
স্বয়ংক্ৰিয়ভাৱে লগ আউট হৈ পৰিল একাউণ্টবোৰ আৰু লগ ইনৰ চেষ্টা কৰিও বিফল ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকল আৰু পাছৱাৰ্ড ইণ্টাৰ কৰিও লগ ইন কৰিব পৰা নাই ফেচবুক একাউণ্টধাৰীসকলে আৰু যদি আপুনি পাছৱাৰ্ড পাহৰিছে তেন্তে বিপদত পৰাটো আপুনি নিশ্চিত বিশ্বৰ কোটি কোটি ফেচবুক ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ আৰু বিশ্বজুৰি ইনষ্টাগ্ৰামৰ একাউণ্টসমূহ হৈ পৰিল নিষ্ক্ৰিয় আৰু নিশা 8:50 হঠাৎ স্তব্ধ হৈ পৰিল ফেচবুক আৰু ইনষ্টাগ্ৰামৰ একাউণ্ট সলনি হ'ব অৰুণোদয় আঁচনিৰ নিয়ম নতুন পদ্ধতিৰে কিদৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ কৰিব পাৰিব আবেদন আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব মাহেকত 1250 টকা আৰু নতুনকৈ 2,50,000 লোকক অৰুণোদয়ৰ ধন প্ৰদান কৰিব চৰকাৰে আৰু 1250 টকা পোৱা মহিলাই লাভ কৰিব দুখনকৈ নতুন আঁচনিৰ সুবিধাও আৰু প্ৰধানমন্ত্ৰী জীৱন বীমা লগতে প্ৰধানমন্ত্ৰী যোজনাৰ সুবিধাও পাব হিতাধিকাৰীসকলে আৰু সমান্তৰালকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমাৰ যোজনাও আৰু অসমৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত যে এতিয়াৰে পৰা প্ৰতি বছৰে সলনি হ'ব অৰুণোদয় আঁচনিৰ নিয়মসমূহ আৰু অৰুণোদয় আঁচনিৰ বাবে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 1250 টকা মাহেকত